Hello guys, so finally 3 বছৰ most awaited movie Puspa 2 The Rule চাই আহিলো। so কেলেমা মুভিটো হয় বলক মুভিটো ৰিভিউ কৰো আৰু ভিডিওটো শেষলৈকে চাব ঠিক আছে। ভাই সিম্পল ভাষাত এটা যদি কথা কওঁ, যদি মুভি এটা আপোনাক 3.5 ঘণ্টা মুভিখন হয় 3 hours 20 minutes, তো 3.5 ঘণ্টাই ধৰক। যদি 3.5 ঘণ্টা আপুনি হলত বহি আছে আৰু আপোনাক যদি বৰ নাই লগা, দেন দিছ ইজ চিনেমা ভাই। সেইটো চিনেমা বুলিয়ে ক'ব পাৰে। যদি আপোনাক 1 ছেকেণ্ডো বৰ নাই লগা, মোৰ কাৰণেতো সেইটো পাৰফেক্ট মুভি। পুষ্পা 1-2 চাওঁতে যেনেকুৱা এটা ফিল আছিলে যে মুভিখন শেষে নহ'ব, পাৰ্ট 2টো চাওঁতে ছেম ফিলিং পালোঁ মই। মুভিখন মানে আৰম্ভ হোৱাৰ পাছত বা শেষ হোৱা নামে নলয় মাক কচম 1 ছেকেণ্ডো যদি মই বৰ খাইছিলোঁ, মই মানে কি ক'ম আৰু কাণ কাটি দিম মই নিজৰ। পাৰ্ট 2টো চোৱাৰ আগত খালি সেইটোৱে এবাৰ ৰিভিজন কৰি পাৰিলে পাৰ্ট 1টো চাই ল'ব, তেতিয়া পাৰ্ট 2টো বুজি পাব। বাট পাৰ্ট 2টোত মই এটা কথা ক'ম, চিনেমাখন ষ্টাৰ্টিঙৰ পৰা লৈ এণ্ডিংলৈকে মাজত অলপ খেলি মেলি কৰি দিয়াৰ পাছতো বাপৰে, মানে হেডছ অফ টু দা ডাইৰেক্টৰ সুকুমাৰ। আল্লু অৰ্জুনক এনেকুৱাকে প্ৰেজেণ্ট কৰিছে ন, কেলা মাথাটো মানে ভাষা নাই ভাই, ভাষালেছ। আৰু এইবোৰ মুভি একচুৱেলি হৈ গ'ল মাছ মুভি বুলি যদি কয়, এইবোৰ হয় মাছ মুভি। চিধা কথা হলত যাওক, হল এক্সপিৰিয়েঞ্চ লওক, নহ'লে যেনে বোলে এনেকুৱা মাছ মুভি ভাল নাপায় সিহঁতৰ নিজৰ কথা, আৰু নেটফ্লিক্সত আহিলে চাব। বাকী মানে মুভিটো কেৰেক্টাৰ যদি কথা কওঁ, আল্লু অৰ্জুনতো ক'ব নালাগে, তাৰ গোটেই স্বেগতে যেনেকুৱা পাৰ্ট 1 লৈ গৈছিলে, পাৰ্ট 2 ডাবল স্বেগত গোটেই মুভি লৈ গৈছে আপোনাৰ। লগতে খালি ইয়াত এবাৰ যিটো ভাৱাৰ সিং শেখাৱত, মানে আমাৰ ফাৱাদ ফাচিল, সি এটা তাৰ লেভেল ইয়াত আপ। তাকো বহুত ধুনীয়া হ'ব পাৰে, তাক অলপ ভিলেন দেখালেও তাক মানে অলপ দেখাইছে আৰু, কিন্তু সি নিজৰ ছাপ এটা বঢ়িয়াই গৈছে। 1 নম্বৰ এক্টিং ভাই, 1 নম্বৰ এক্টিং, দিল খুচ হৈ গ'ল ভাই। ফাৱাদ ফাচিলৰ এক্টিং চাব নে আপোনাৰ আল্লু অৰ্জুনৰ চাব। ৰশ্মিকা মান্দানা এজ এ ৱাইফ যিমানটো তাক দিছিলে তাই বঢ়িয়া কৰিলে ভাই। ইয়াৰ মেইন হৈ গ'ল ইয়াৰ ৰাইটিং, যিটো সুকুমাৰ ৰাইটিংছ কয় বা যি কওক, কি ডাইলগ ডেলিভাৰী, কি মানে পাৰ্ট 1ত যদি আপুনি ডাইলগ কিছুমান মানে উফ কৈছে, তো ইয়াত মানে ৱা কৰি, আৰু থিয়েটাৰত যি মানুহে চিঞৰিছে, আৰু একশ্যন ভাই, ইয়াৰ যিটো ক্লাইমেক্সৰ একশ্যনটো মানে ভাবিব নোপোৱা একশ্যন ভাই। সেইটো সঁচাকৈ ক'ব গ'লে সেইটো পচিবল নহয়, বাট যদি যেতিয়া মুভি চাব সেইটো আল্লু অৰ্জুনৰ একশ্যনৰ হিচাপে সেইটো বোলে পচিবল। সেইটো মই নকওঁ কি একশ্যন হয়, ক্লাইমেক্সলৈকে আপুনি সেইটো চিনেমাটো চাব যাব লাগিব ভাই, কি আছিলে সেইটো আল্টিমেট। বাকী মই আৰু একো নকওঁ, লেকচাৰ নামাৰো। মুভিখন 5ৰ ভিতৰত 5 ষ্টাৰ, 10ৰ ভিতৰত 10 ষ্টাৰ, 100ৰ ভিতৰত 100 ষ্টাৰ। চিধা কেলা হলত যাওক, ফেমিলিৰ লগত যাওক, যি যাওক, মুঠতে হলত চাওক আৰু এনজয় কৰক। এই নতুন বছৰ ডাইৰেক্ট নতুন বছৰ কি ক'ম, এইটো বছৰ যদি শেষ কৰিব আছে, বঢ়িয়াকৈ এখন মুভি চাই শেষ কৰক, আৰু মোৰ ক'বলৈ একো নাই ঠিক আছে। মানে এই ইয়াৰৰ এণ্ডিং এটা মজা যাব, আৰু সেইটো হৈ গ'ল পুষ্পা 2 চাই, আৰু ইমান বছৰৰ ৰখি সেইটোৱে। বাকী ভিডিঅ'টো যদি ভাল লাগিছে, মোৰ ৰিভিউটো চাই মোক এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। নেক্সট ভিডিঅ'লৈকে ৰখি থাকক আৰু ঠিক আছে, কিন্তু প্লিজ যাওক আৰু পুষ্পা 2 হলত চাওক, পাইৰেটেড ডাউনলোড মাৰিলে চাব। লাভ ইউ, টেক কেয়াৰ, বাই বাই।